মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আমি পঢ়িম ক্লাছ 6 জেনেৰেল সায়েন্স অৰ্থাৎ আমাৰ বিজ্ঞান কিতাপৰ লেসন নম্বৰ 5 আমাৰ চৌপাশৰ বস্তুবোৰ এই পাঠটোৰ লগত জড়িত গোটেইবিলাক অনুশীলনীৰ প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাই থাকিবা। আচলতে আমি লেসন নম্বৰ 5 আমাৰ চৌপাশৰ বস্তুবোৰ এই লেসনৰ প্ৰশ্ন উত্তৰবিলাক কেনেদৰে কৰিব লাগে চাই লওঁ। ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ 5 আমাৰ চৌপাশৰ বস্তুবোৰ তাৰে অনুশীলনীৰ 1 নম্বৰ আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ প্ৰশ্নটো আছে দ্ৰব্য যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়। তোমালোকে নিশ্চয় অপশ্যনবোৰ দেখিবলৈ পাইছা। এ পদাৰ্থ, বি ভৰ, চি আয়তন আৰু ডি কালি। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ চি আয়তন। অৰ্থাৎ দ্ৰব্য যি পৰিমাণৰ ঠাই আগুৰি থাকে তাকে আয়তন বুলি কোৱা হয়। 2 নম্বৰ আছে তলৰ কোনবিধ স্বচ্ছ মানে হৈছে তাৰ ইফাৰ আমি চাব পাৰোঁ। কাঠ, কাঁচ, লো নে কাগজ। শুদ্ধ উত্তৰ হ'ল অপশ্যন বি কাঁচ। কাঁচ এটা স্বচ্ছ বস্তু। 3 নম্বৰ আছে তলৰ কোনবিধ অৰ্ধস্বচ্ছ মানে কি আমি ইফালৰ পৰা সিফালে স্পষ্টকৈ দেখিব নাপাওঁ। অপশ্যন এ কাঁচৰ গ্লাছ, অপশ্যন বি দাপোন, অপশ্যন চি তেলসনা কাগজ আৰু অপশ্যন ডি ষ্টীলৰ গ্লাছ। ইয়াতে অৰ্ধস্বচ্ছ কৈছে অৰ্থাৎ আমি স্পষ্টকৈ দেখিবলৈ নোপোৱা কোনটো বস্তু আছে সেইটো হ'ল চি তেলসনা কাগজ। তেলসনা কাগজৰ আমি ইফাৰ সিফালে পোহৰ পাৰ হোৱা দেখিবলৈ পাওঁ কিন্তু আমি স্পষ্টভাৱে দেখিবলৈ নাপাওঁ। 4 নম্বৰ তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা। এ সোণ, বি এলুমিনিয়াম, চি তাম আৰু ডি বাঁহ। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব বাঁহ, কাৰণ বাকী যিবিলাক তোমালোকৰ অপশ্যন আছে গোটেইবিলাক হ'ল এক প্ৰকাৰৰ ধাতু। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন আছে তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা। দ্ৰৱণীয় মানে পানীত মিহলি হৈ যোৱা আৰু অদ্ৰৱণীয় মানে পানীত মিহলি নোহোৱা। তোমালোকে দেখিবলৈ পাইছা নিশ্চয় চেনি, নাৰিকল তেল, বালি, মৌ, চকৰ গুড়ি, পিঠাগুড়ি, নিমখ ইত্যাদি বস্তুবিলাক দি দিছে। এতিয়া এইবিলাকত দ্ৰৱণীয় আৰু অদ্ৰৱণীয়বিলাক মই তোমালোকৰ বাবে লিখি আনিছোঁ, চাই ল'বা। উত্তৰটো হ'ল পানীত দ্ৰৱণীয় হ'ল চেনি আৰু নিমখ আৰু পানীত অদ্ৰৱণীয় হ'ল নাৰিকলৰ তেল, বালি, মৌ, চকৰ গুড়ি, পিঠাগুড়ি, নিমখ ইত্যাদি। ইয়াৰ পিছত 3 নম্বৰ আছে পদাৰ্থ কি উদাহৰণসহ ব্যাখ্যা কৰা। তাৰে উত্তৰটো লিখিবা। যিবোৰ বস্তুৱে ঠাই আগুৰি থাকে আৰু যাৰ ভৰ আছে সেইবোৰ বস্তুক পদাৰ্থ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ফুটবল এটাৰ ভৰ আৰু আয়তন দুয়োটা আছে সেয়েহে ফুটবল এটা হৈছে পদাৰ্থ। অৰ্থাৎ যাৰ ভৰ আৰু আয়তন আছে সেয়াই হ'ল পদাৰ্থ। ইয়াৰ পিছত 4 নম্বৰ আছে কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। উত্তৰটো কি হ'ব? শিল এটাৰ ভৰ আৰু আয়তন দুয়োটাও আছে সেয়েহে শিল এটা পদাৰ্থ। 5 নম্বৰ 4বিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। উত্তৰটো হ'ল গিলাচ তৈয়াৰ কৰিব পৰা 4বিধ দ্ৰব্য হ'ল কাঁচ, লো, পিতল আৰু প্লাষ্টিক। 6 নম্বৰ প্ৰশ্ন জ্যোতি কি? তাৰ উত্তৰটো লিখিবা। যিকোনো ষ্টীলৰ নতুন চামুচ, কাঁহী, বাতি বা গিলাচ পোহৰত চিকমিক কৰে এই চিকমিকোৱা ধৰ্মটোকে জ্যোতি বোলা হয়। নেক্সট 7 নম্বৰ আছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। এ কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ, এইটো শুদ্ধ উত্তৰ হয়। বি কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয়, এইটো এটা শুদ্ধ উত্তৰ হয়। চি পানীত নিমখ দ্ৰৱীভূত হয়, এইটো এটা শুদ্ধ উত্তৰ হয়। ডি কাঠৰ টুকুৰা পানীত উপঙে, এইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ হয়। ই নম্বৰ নাৰিকলৰ তেল পানীত দ্ৰৱীভূত হয়, এইটো এটা অশুদ্ধ উত্তৰ। এফ নম্বৰ গ্লিচাৰিন পানীত দ্ৰৱীভূত হয়, এইটো এটা শুদ্ধ উত্তৰ হয়। জি তাম আৰু লো জ্যোতিৰ্মান দ্ৰব্য, এইটো শুদ্ধ উত্তৰ। আৰু এইচ বায়ু স্বচ্ছ, এইটো এটা শুদ্ধ উত্তৰ। নেক্সট 8 নম্বৰ আছে তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়। এতিয়া মই বস্তু আৰু বস্তুটো কোনটো দ্ৰব্যৰ পৰা তৈয়াৰ কৰা হয় একেলগে মিলাই দি আনিছোঁ, চাই ল'বা। টৌকা বহী কাগজ, গজাল লো, চকী কাঠৰ পৰা তৈয়াৰ কৰা হয়, গিলাচ কাঁচৰ পৰা তৈয়াৰ কৰা হয় আৰু সূতা কপাহৰ পৰা তৈয়াৰ কৰা হয়। নেক্সট আছে 9 নম্বৰ কুৱেশ্যন প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা। তাৰ উত্তৰটো লিখিবা। প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম হ'ল বটল, গিলাচ, চকী, পুতলা আৰু ঘড়ী। ইয়াৰ পিছত 10 নম্বৰ আছে খালী ঠাই পূৰ কৰা। তাৰ 1 নম্বৰ একেটা বস্তু বিভিন্নৰে গঠিত হ'ব পাৰে।
খালী ঠাইটোত কি লিখিবা দ্ৰব্য 2 নম্বৰ বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক শ্ৰেণী বিভাজন বুলি কোৱা হয় 3 নম্বৰ বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণে হ'ল বস্তুটোৰ ভৰ আৰু 4 নম্বৰ বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ আয়তন ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্ন বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধৰ্ম থাকিব পাৰে ইয়াত আমাক বস্তু আৰু এইবিলাকৰ ধৰ্ম লিখিব দিছে তীখাৰে নিৰ্মিত কাঁহী এইটো এটা জ্যোতিৰ্মান বস্তু কাঁচৰ বটল এইটো স্বচ্ছ বস্তু কাঠৰ টুকুৰা অস্বচ্ছ বস্তু আৰু নিমখ পানী দ্ৰৱণীয় বস্তু ইয়াৰ পিছত 12 নম্বৰ আছে তোমাক যদি এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয় তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা উত্তৰটি লিখিবা বেঞ্চ তৈয়াৰ কৰিবৰ বাবে লো বা কাঠ নিৰ্বাচন কৰিব লাগিব ইয়াৰ কাৰণ হ'ল এ ই মজবুত বি ই দীঘলীয়া সময় ধৰি ভালে থাকিব পাৰে আৰু চি ইয়াক পৰিষ্কাৰ ৰূপত আকাৰ দিব পাৰি ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্ন কিছুমান দ্ৰব্য গোটাই লোৱা যেনে বালি নিমখ নেমু ৰস ইত্যাদি এতিয়া এটা গিলাচত পানী লৈ এটা এটাকৈ মিহলাই চোৱা কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিখা তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা পানীত মিহলি হয় নিমখ নেমু ৰস আৰু চেনি আৰু পানীত মিহলি নহয় বালি তেল আৰু শিল গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল ক্লাছ 6ৰ জেনেৰেল সায়েন্স অৰ্থাৎ বিজ্ঞান কিতাপৰ লেসন 5 আমাৰ চৌপাশৰ বস্তুবোৰ এইটো লেসনত থকা গোটেইবিলাক প্ৰশ্নৰ উত্তৰ আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা সোনকালে লগ পাম তোমালোকক এই চেনেলৰ অন্য ভিডিঅ'লৈ তেতিয়ালৈ ধন্যবাদ